Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ভূত গধূলি চিৰিয়েলত মালিনী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ভূত গধূলি চিৰিয়েলত মালিনী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নাম হ'ল ভিতালী বৈশ্য। ভিতালী বৈশ্যৰ ঘৰ হ'ল নলবাৰীত। ভিতালী বৈশ্যৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এগৰাকী ভনীয়েক আছে। তেওঁৰ দেউতাকৰ নাম হৈছে মনোজ বৈশ্য আৰু মাকৰ নাম হৈছে অনুপমা বৈশ্য। ভিতালী বৈশ্যৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ MA পঢ়ি আছে। আপোনালোকে বাৰু ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ভূত গধূলি চিৰিয়েলত ভিতালী বৈশ্যৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজিৰ ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহ